নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জপলাট। আজি পুনৰ আপোনালোকৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগৰ আণ্ডাৰত কিছুমান ভেকেঞ্চি মুকলি কৰি দিছে। ভেকেঞ্চিখিনি কি হয়, লগতে কেনেদৰে আবেদনসমূহ কৰি ল'ব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু আপোনালোকে যদি চেনেলটো নতুনকৈ আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে আৰু লগতে বন্ধুসকলৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰে, যাতে সকলো বন্ধু বান্ধৱীয়ে এনেদৰে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকে। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব পাইছে ভেকেঞ্চিখিনি মুকলি কৰি দিছে আপোনালোকৰ ডক্টৰ ৰাধাকৃষ্ণন স্কুল ডিব্ৰুগড়ৰ ফালৰ পৰা। আৰু ইয়াৰ কাৰণে বিভিন্ন ধৰণৰ ভেকেঞ্চিসমূহ আপোনালোকে দেখিবলৈ পাব। ৰাধাকৃষ্ণ স্কুলৰ ডিব্ৰুগড় ফালৰ পৰা মুকলি কৰি দিয়া ভেকেঞ্চিসমূহ আপোনালোকৰ বিভিন্ন ধৰণৰ দেখিবলৈ পাব। যেনেকৈ আপোনালোকৰ লাষ্ট ডেট দিয়া আছে 3 জুন 2024 জুন মাহৰ 3 তাৰিখলৈকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। আৰু এই ভেকেঞ্চিকেইটা আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 হয়। আৰু ইয়াৰ কাৰণে আপোনালোকৰ কোনো এপ্লাই কৰাৰ প্ৰয়োজন, ডাইৰেক্ট আপোনালোকৰ ইমেইলত চিভিখন পঠাই দিলে বা বায়'ডাটাখন পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। পোনপ্ৰথমে যিটো ভেকেঞ্চি আছে মই এই ভেকেঞ্চিটো ক'বলৈ গৈছোঁ, এইটো হৈছে আৰ্টছ কোঅৰ্ডিনেটৰ ভেকেঞ্চি। ইয়াৰ কাৰণে এটা আছে দৰমহা দিয়া হ'ব 12,000 পৰা 35,000 টকা পাৰ মান্থ। লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে BA MA যদি আছে। আৰু এক্সপিৰিয়েঞ্চ আপোনালোকৰ বিচাৰিছে বা আপোনালোকৰ নাথাকিলেও কোনো কথা নাই, এক্সপিৰিয়েঞ্চ থাকিলে প্ৰিফাৰেঞ্চ দিয়া বুলি কৈছে। এক্সপিৰিয়েঞ্চ যদি নাই তেতিয়া আপোনালোকৰ আবেদনসমূহ কৰি ল'ব পাৰিব। একাউণ্ট অফিচাৰৰ কাৰণে এটা কৈ আছে পে লেভেল আপোনালোকক দিয়া হ'ব 12,000 পৰা 35,000 টকা পাৰ মান্থ। আৰু ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন BCom MCom MBA যদি আছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত আপোনালোকৰ কোনো কথা নাই, এক্সপিৰিয়েঞ্চ নাথাকিলেও, এক্সপিৰিয়েঞ্চ থাকিলে প্ৰিফাৰেঞ্চ দিব, এক্সপিৰিয়েঞ্চ থাকিলেও আবেদনসমূহ কৰি ল'ব পাৰিব। তাৰ পিছৰ যিটো ভেকেঞ্চি হয় এইটো হৈছে আপোনালোকৰ পাব্লিক ৰিলেশ্যন অফিচাৰ। ইয়াৰ কাৰণে এটা আছে দৰমহা দিয়া হ'ব 12,000 পৰা 30,000 টকা পৰ্যন্ত। এডুকেশ্যন কোৱালিফিকেশ্যন BSc MSc হ'লে আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে চিকিউৰিটিৰ কাৰণে এটা ভেকেঞ্চি আছে, ইয়াৰ কাৰণেও 18,000 পৰা 15,000 টকাকৈ দৰমহা দিয়া হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। এজ লিমিট 18 পৰা 35 বছৰ। এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত কোনো কথা নাই, এপ্লিকেশ্যন ফিজ দিয়াৰ কোনো প্ৰয়োজন নাই। হাউ টু এপ্লাই, এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকৰ যিখন ৰিজিউমি হয় বা বায়'ডাটা হয়, সেই বায়'ডাটা ৰিজিউমখন আপোনালোকে hrkschool@gmail.com তাত পঠাই দিলে হৈ গ'ল। 3 জুনৰ আগত পোৱাকৈ আপোনালোকে পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। পৰৱৰ্তী আপোনালোকৰ ইণ্টাৰভিউ লগতে সকলোখিনি কথা আপোনালোক ইমেইল যোগে কৰিব বা আপোনালোকক কল কৰি জনাব। আজি ভিডিঅ' যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰতিদিনে পাই থাকিব। আজিলৈ প্ৰতিটো ভিডিঅ'ত লগ পাম।